আজি আমাৰ এই শুভক্ষণত আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেখেতলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমি এই মুহূৰ্তত ছাৰক সম্বৰ্ধনা জনাবলৈ আমি খবৰৰ পৰিয়ালৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ। আমাৰ এই শুভক্ষণত ছাৰক আমি আমাৰ বাবে এষাৰি শুভেচ্ছামূলক বক্তব্য দাঙি ধৰিবলৈ আমি মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। মই সৰ্বপ্ৰথমে আজি খবৰ 24x7 অসম তেওঁৰ পঞ্চম বৰ্ষ পূৰ্তি অনুষ্ঠান যি আয়োজন কৰা হৈছে তাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, বন্ধু বান্ধৱীসকল আৰু এই আয়োজক খবৰ 24x7 অসমৰ আয়োজক মণ্ডলী, বৰ্ষপতি আয়োজক মণ্ডলী সকলোকে মই জয় জয়তে মোৰ ভক্তিভৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মোৰ নাম ডক্টৰ যদুনাথ বুঢ়াগোহাঁই। তেখেতে ক'লে মোৰ ঘৰ আপোনালোকৰ ওচৰতে বামুণপুখুৰী গোহাঁইগাঁৱত আৰু মই বিভিন্ন সামাজিক কামত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ। সেইকাৰণে মোক মাতিলে, তাৰ কাৰণে বিশেষভাৱে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে এখন সংবাদ মাধ্যমৰ আমাৰ সমাজত কিমান এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। এখন সমাজ সবলভাৱে আগুৱাই যাবৰ কাৰণে, এটা সুস্থ দিশত আগুৱাই যাবৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰে মই ভাবোঁ তাক উল্লেখ নকৰিলেও আপোনালোকে সকলোৱে বুজি পাৰিব। গতিকে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান আগবঢ়াই আনি যি ইয়াৰ লগত জড়িত সকলো ব্যক্তিকে মই নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি জানো যে এখেতসকলে কেনেকুৱা ধৰণৰ এটা ইমেজ, কেনেকুৱা এটা বাৰ্তা প্ৰেৰণ কৰে। সকলো সংবাদ মাধ্যমকে মই কৈছোঁ যে এইটো তেওঁলোকৰ কাৰণে, এখন সমাজৰ কাৰণে এটা বহুত লেখা ল'বলগীয়া আছে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে অৱদান বহুত, আৰু আমিও সকলোৱে এইটোৱেই বিচাৰোঁ যে ৰাইজৰে হওক বা চৰকাৰে হওক বা বিভিন্ন অনুষ্ঠানেই হওক, যেতিয়া ভাল হয় সেইটো এটা ভালত আমাক স্বীকৃতি দিয়ক, আৰু যেতিয়া বেয়া হয় তেতিয়া যেন আমাক দেখাই দিয়ক যে এইটো বেয়া হৈছে, আপুনি এনেকৈ কৰিলেহে হয়তো সমাজখনে ভাল পাব। গতিকে মই সেই আশা থাকিলে এই খবৰ 24x7 দীৰ্ঘজীৱী হওক, আৰু সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা সংগীতৰ অনুষ্ঠান চলি আছে, গতিকে মই তাত ব্যাঘাত জন্মাব নিবিচাৰোঁ। মই সকলোলৈকে সুস্বাস্থ্য কামনা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।